এডুকেশ্যন টিকে সকলকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল বহুত গুড নিউজ। অলপ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ যে ADRE গ্ৰেড 3 গ্ৰেড 4 লগতে আসাম পুলিচৰ পৰীক্ষা লগতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া বিভিন্ন ধৰণৰ নিযুক্তি যি হ'ব লগা আছে সেইবোৰ কেতিয়ালৈ হ'ব আৰু এতিয়া তাৰিখ পৰ্যন্ত আহি পৰিছে আৰু বিভিন্ন নিউজ চেনেলতে হওক বা অফিচিয়েলি যিখিনি আমাৰ চৰকাৰে ঘোষণা কৰিছে যে কিমান তাৰিখে কি পৰীক্ষা হ'ব। আৰু ইয়াতে স্পষ্টভাৱে লিখা আছে যে আমাৰ যিটো গ্ৰেড 3 পৰীক্ষা APSCৰ আৰ্হিত অনুষ্ঠিত হ'ব ADRE পৰীক্ষা, মানে APSCৰ লাষ্ট পেপাৰকেইখন চাই ল'ব লাগিব, সেই আৰ্হি মতেহে হ'ব গ্ৰেড 3 পৰীক্ষা। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা, প্ৰাৰম্ভিক, মূল আৰু সাক্ষাৎকাৰ। যিটো আমি জানোৱে যে গ্ৰেড 3 পৰীক্ষাত সদায় প্ৰথমতে ৰিটেন টেষ্ট হয়, তাৰপিছত কম্পিউটাৰ টেষ্ট হয়, তাৰপিছত এটা ভাইভা হয়। গতিকে গ্ৰেড 3 উপকৃত হ'বলৈ হ'লে এই তিনিটা ষ্টেপ পাৰ কৰিব লাগিব। ইয়াৰ পিছতে আছে নেক্সট ADRE তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব কিমান তাৰিখে? 15, 22 আৰু 29 ছেপ্টেম্বৰ তাৰিখে। 15, 22, 29 ছেপ্টেম্বৰ তাৰিখে হ'ব ADREৰ গ্ৰেড 3 পৰীক্ষা। আৰু ADRE যিটো চতুৰ্থ বৰ্গ মানে গ্ৰেড 4 পৰীক্ষাটো হ'ব 20, 27 অক্টোবৰ লগতে 3 অক্টোবৰ। 20 আৰু 27 অক্টোবৰত হ'ব আৰু 3 অক্টোবৰৰ পৰা হ'ব অসম আৰক্ষীৰ হ'ব শাৰীৰিক পৰীক্ষা, যিটো ফিজিকেল টেষ্ট বুলি কওঁ আমি, সেইটো অসম আৰক্ষীৰ আসাম পুলিচৰ ফিজিকেল টেষ্টটো হ'ব 3 অক্টোবৰ তাৰিখে। আৰু ইয়াৰ লগতে এই বৰ্ষতে আৰক্ষীত 6434টা পদ পূৰণৰ লক্ষ্য চৰকাৰৰ। তৃতীয় বৰ্গত আছে 7500টা, চতুৰ্থ বৰ্গত আছে 4500টা পদ। গতিকে ইয়াৰ লগতে আৰু এটা কথা ঘোষণা কৰিছে, গণিত বিষয়টোৰ কাৰণে সুকীয়াকৈ শিক্ষক নিযুক্তি দিয়া হ'ব। গতিকে যিসকল ছায়েন্সৰ আছে বা গণিতত মেজৰ লোৱা আছে তেওঁলোকৰ কাৰণে গুড নিউজ, গণিত ছাবজেক্টটো যি আছে, কাৰণ সুকীয়াকৈ মানে টিচাৰ আকৌ ৰিক্ৰুটমেণ্ট দিব। গতিকে এইকেইটা আছিল বহুত ইম্পৰ্টেণ্ট খবৰ আহিব লগা নিযুক্তি সম্পৰ্কে। গতিকে লেটছ ষ্টাৰ্ট। এতিয়া আপোনালোকে কি কৰিব? প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। ৰিটেন টেষ্ট হওক, ফিজিকেল টেষ্ট হওক, কম্পিউটাৰ টেষ্ট হওক, স্কিল টেষ্ট হওক, গোটেইবোৰৰ। গতিকে গুড নিউজ হয়, ছেপ্টেম্বৰৰ 15 তাৰিখৰ পৰাই একেবাৰে আপোনালোকৰ ষ্টাৰ্ট হ'ব। গতিকে ইয়াৰ পৰাই ভৱিষ্যতলৈ কি কৰিব কি নকৰে ইয়াতে এইকেইদিনতে আপোনালোকৰ সময়। গতিকে এইখিনি আছিল ভিডিঅ' অফিচিয়েলি প্ৰকাশ কৰিছে যিহেতু মই আপলোড দিলোঁ। ধন্যবাদ, থেংক ইউ।